আমাৰ সংস্কৃতত এষাৰ কথা আছে, জ্ঞানেন হীনং পুৰুষং ন ভাতি। অলংকাৰ পিন্ধিলেও, সুন্দৰকৈ বস্ত্ৰ পিন্ধিলেও, প্ৰসাধন সামগ্ৰী সানিলেও মানুহ সুন্দৰ হ'ব নোৱাৰে। মানুহ সুন্দৰ হ'ব পাৰে প্ৰকৃত জ্ঞানৰ যোগেদি। আৰু আমি আজি অনুভৱ কৰিছোঁ, প্ৰকৃত জ্ঞানৰ ক'ৰবাত যেন বিচ্যুতি ঘটিছে, যাৰ কাৰণে আমাৰ নৈতিকতাৰ স্খলন ঘটিছে, আধ্যাত্মিক চিন্তা নোহোৱা হৈছে যথাৰ্থ ৰূপত, শিষ্টাচাৰ শালীনতা নোহোৱা হৈছে, যাৰ কাৰণে এজনে আনজনক অন্যায় কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। নিজৰ ঘৰখনতেই হিংসা দেশভাৱৰ সৃষ্টি হৈছে। এনে সমাজৰ পৰিপ্ৰেক্ষিতত আমি অনুভৱ কৰিছোঁ যে প্ৰকৃত জ্ঞান থকা শিক্ষা আমাৰ প্ৰয়োজন হৈছে। আজি প্ৰকৃতাৰ্থত ক'বলৈ গ'লে সমাজত শিক্ষানুষ্ঠানৰ অভাৱ নাই। শিক্ষানুষ্ঠানসমূহে আমাক প্ৰমাণপত্ৰ দিছে, ডিপ্ল'মা দিছে, ডিগ্ৰী দিছে, আৰু শিক্ষানুষ্ঠানসমূহে মানুহৰ বৃত্তিৰ পথ সুচল কৰি দিছে। কিন্তু অন্তৰ্নিষ্ঠ মানুহজন তৈয়াৰ কৰাৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহৰ যি বলিষ্ঠ বৰঙণি লাগে, সেইটো আজি অভাৱ ঘটিছে। সেয়া আমি অনুভৱ কৰিছোঁ। প্ৰকৃত অন্তৰ্নিষ্ঠ মানুহ তৈয়াৰ কৰা, এখন সুন্দৰ ঘৰ তৈয়াৰ কৰা, এখন শৃংখলিত সমাজ স্থাপন কৰা কাৰণে উচ্চ শিক্ষানুষ্ঠানৰ প্ৰয়োজন হৈছে। আৰু সেই উদ্দেশ্যেই আমি আউনীআটী বিশ্ববিদ্যালয়ৰ নামকৰণেৰে এখন উচ্চ শিক্ষানুষ্ঠান সমাজত প্ৰতিষ্ঠা কৰাৰ আমি প্ৰয়াস কৰিছোঁ। আমি আকৌ কৈছোঁ যে আজি বিশ্বায়নৰ যুগত মানুহৰ অভাৱ নাই। নেনো প্ৰযুক্তিবিদ্যাৰ দিনত মানুহে সকলো সম্পদৰে চহকী হৈছে, স্বচ্ছলতা আনিব পাৰিছে, কিন্তু ভিতৰত থকা মানুহজনৰ অভাৱ ঘটিছে। অন্তৰ্নিষ্ঠ মানুহজন নোহোৱাৰ কাৰণেই হিংসাৰ দিশ বাঢ়িছে, কপটতা বাঢ়িছে। ঠিক সেইদৰে এখন সুন্দৰ ঘৰো আজি নোহোৱা হৈছে। আজি আমাৰ সমাজত বিল্ডিং আছে, অট্টালিকা আছে, দালান আছে, কিন্তু প্ৰকৃত ঘৰখন নোহোৱা হৈছে। আমি আমাৰ অসমীয়া সমাজৰ পৰম্পৰাত সেইখনকহে আমি ঘৰ বুলি কওঁ, যিখন ঘৰত পিতৃ মাতৃ, স্বামী স্ত্ৰী, ভাই ককাই, বাই ভনী, আত্মীয় কুটুম সকলো একেলগে থাকে আৰু যৌথভাৱে সকলো একেলগে অৱস্থান গ্ৰহণ কৰে, একেলগে খোৱা লোৱা কৰে। ইজনৰ সিজনৰ কাৰোবাৰ অসুখ বিসুখ হ'লে সকলো উবৰি খাই পৰে, আৰু কাৰোবাৰ কিবা সমস্যা থাকিলে যৌথভাৱে তাৰ সমাধানৰ পথ উলিয়ায়। আৰু সেই যৌথ পৰিয়ালটোতেই থাকে সন্মান, শ্ৰদ্ধা, স্নেহ, পৰোপকাৰ, সহানুভূতি সূচক ভাৱৰ আদান প্ৰদান, আৰু সেইখনেই আচলতে আমাৰ প্ৰকৃত ঘৰ। আৰু আজি দেখা গৈ থাকে স্ত্ৰীয়ে ক'ব নোৱাৰে, স্ত্ৰী ক'ত থাকে কোনোবা এটা সময়ত স্বামীয়ে ক'ব নোৱাৰে, নিজৰ ল'ৰা ছোৱালী আঁতৰত থাকে, আৰু বেলেগে বেলেগে থকাৰ যিটো মানসিকতা হৈছে, সেই পৰিয়ালৰ মাজতেই মানুহবিলাক বিচ্ছিন্ন হৈছে। আৰু বিচ্ছিন্ন হোৱাৰ কাৰণে মানুহৰ মনবিলাক বহুত কঠোৰ হৈছে, মনবিলাক টান হৈছে, যাৰ কাৰণে মানুহে বেয়া কাম কৰিবলৈ বা ঘৰখনতে কিবা এটা অপঘাত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। সেয়ে আমি ভাবোঁ যে আমাৰ সমাজত থকা পৰম্পৰাগত সেই ঘৰখন আমি সৃষ্টি যেতিয়া কৰিব পাৰিম, তেতিয়া সঁচাকৈ পৰিয়ালত এটা শান্তি বিৰাজ কৰিব। আৰু ঠিক তেনেকৈ সুন্দৰ পৰিৱেশত সুন্দৰ আচবাবেৰে সৈতে সমাজ প্ৰতিষ্ঠা কৰা হৈছে, কিন্তু তাত তৰ্ক আৰম্ভ হৈছে, বিতৰ্ক আৰম্ভ হৈছে, তাত উত্তেজনা আৰম্ভ হৈছে, তাত আৱেগৰ ঢল বৈছে, যাৰ কাৰণে আমি সুস্থ পৰিৱেশৰ এখন সমাজ দেখা পোৱা নাই।
সেয়ে আমি পুনৰ ক'ব খোজোঁ, এখন ঘৰ, এখন সমাজ সুন্দৰভাৱে তৈয়াৰ কৰিবৰ কাৰণে আৰু এজন অন্তৰ্নিষ্ঠ মানুহ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আউনীআটী বিশ্ববিদ্যালয়ৰ দৰে এই শিক্ষানুষ্ঠানৰ পৰিকল্পনা কৰিছোঁ। ইয়াত সকলো ৰাইজৰে আমি সহায় সহযোগ কামনা কৰিছোঁ। চাবলৈ গ'লে এইখন প্ৰাইভেট বিশ্ববিদ্যালয়, ব্যক্তিগত খণ্ডৰ, কিন্তু আউনীআটী সত্ৰ ব্যক্তিগত খণ্ডৰ অনুষ্ঠান নহয়, এই ৰাইজৰ অনুষ্ঠান। সেয়ে এই সত্ৰৰ নামত প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়খনো ব্যক্তিগত খণ্ডৰ অনুষ্ঠান নহয়, এইখন ৰাইজৰ কাৰণে উৎসৰ্গিত উচ্চ শিক্ষানুষ্ঠান। সেই ৰাইজে এই অনুষ্ঠানৰ প্ৰতি দৃষ্টি দিবই লাগিব, সৰ্বতো প্ৰকাৰে সহায় কৰিবই লাগিব, মৰম কৰিবই লাগিব, পৰামৰ্শ দিবই লাগিব, শুদ্ধ বুদ্ধি প্ৰয়োগ কৰিবই লাগিব। সেয়ে আমি ৰাইজৰ ওচৰত এনে ভৰসা কৰিছোঁ, সমাজৰ মহৎ উদ্দেশ্যৰ কাৰণে, মানুহ তৈয়াৰ কৰিবৰ কাৰণে যি আমি শিক্ষানুষ্ঠানৰ জন্ম দিছোঁ, সকলোৱে যাতে সৰ্বতো প্ৰকাৰে সহায় কৰে, বুদ্ধি পৰামৰ্শ দিয়ে। আৰু ইতিমধ্যে শেহতীয়াকৈ আমাৰ এই আউনীআটী বিশ্ববিদ্যালয়ৰ নামত কেইবাখনিও শাখা সমিতি গঠন হৈছে। তাৰ ভিতৰত যোৰহাটৰ শাখা সমিতিখন অন্যতম। সেই শাখা সমিতিখনে বিশ্ববিদ্যালয়ক আৰ্থিকভাৱে টনকিয়াল কৰিবৰ কাৰণে উপহাৰ কুপনৰ এখন খেল খেলাইছে। এই উপহাৰ কুপন খেলখন আচলতে কোনো ব্যক্তিগত মুনাফা আদায়ৰ কাৰণে নহয়, আৰু এইখন সাধাৰণ লটাৰী খেলৰ দৰে খেল নহয়। এইখন হৈছে মানুহ তৈয়াৰ কৰা, ঘৰ তৈয়াৰ কৰা, সমাজ তৈয়াৰ কৰা এটি মহান শিক্ষানুষ্ঠান তথা উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ কাৰণে উন্নতি হ'বৰ কাৰণে কৰা খেল। আৰু এই খেলখনৰ যোগেদি কোনোবাই যেতিয়া এটা টিকট ল'ব, সেই টিকেটটোৰে তাত নিৰ্ধাৰণ কৰা কোনো এটা উপহাৰ পাব পাৰে, কিবা কাৰণত নাপাবও পাৰে, কিন্তু সেই টিকটৰ মূল্যটো তেওঁ অথলে যোৱা বুলি কেতিয়াও যাতে গণ্য নকৰে। এই সমাজৰ জ্ঞান মহাযজ্ঞত এটা আহুতি দিয়া হৈছে বুলি তেওঁ যাতে গণ্য কৰে, আৰু তাৰ এটা যজ্ঞৰ যেনেকৈ দক্ষিণা থাকে, এই জ্ঞান যজ্ঞৰ এটা দক্ষিণা বুলি তেওঁ যাতে ভাবে। আৰু আমি ভাবোঁ, ক্ৰেতাই সেই ভাৱেৰে যদি টিকটটো ক্ৰয় কৰে, সেই জ্ঞান মহাযজ্ঞত যি দক্ষিণা তাত সংস্থাপিত হ'ব, সেই দক্ষিণাৰ যোগেদি তেওঁ নিশ্চয় আশীৰ্বাদ পাব, তেওঁৰ শিৰত নিশ্চয় ফুল চন্দন বৰ্ষিত হ'ব। সেয়ে আমি ৰাইজলৈ এই গুহাৰি জনাইছোঁ। আৰু আগন্তুক আমাৰ যি ৰাস উৎসৱ আহিছে, আমাৰ যি ভাওনা সমাৰোহ আহিছে, আগতীয়াকৈ আমি সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এই ৰাস উৎসৱ আৰু এই ভাওনা সমাৰোহত যি সদাশয় ৰাইজ গোট খাব, সকলোৱে যাতে এই জ্ঞান মহাযজ্ঞত সহযোগিতা আগবঢ়ায়, তাৰ কাৰণেও আমি বিনীত আহ্বান জনালোঁ।